হয়, যি সময়ত ছাত্ৰ ছাত্ৰীৰ অভাৱত ইখনৰ পিছত সিখনকৈ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হৈছে, কিন্তু সেই সময়তে এটা ভাল লগা খবৰ আমি দেখুৱাব বিচাৰিছোঁ। সেয়া হৈছে শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। ইয়াত দেখিছে নিজৰ সন্তানৰ প্ৰাক প্ৰাথমিক শ্ৰেণীত ভৰ্তি কৰিবলৈ নামভৰ্তিৰ প্ৰপত্ৰ সংগ্ৰহৰ বাবে এনেধৰণেই আজি কেইবাদিন ধৰি শাৰী পাতি আছিলে এইসকল অভিভাৱক। আৰু আজি সেই শুভ দিনটো আহিলে ইয়াত এই বিদ্যালয়খনত নামভৰ্তি নিজৰ সন্তানক নামভৰ্তি কৰাই দিবলৈ হেতাৰ পৰা লাগে অভিভাৱকসকলৰ, যাৰ বাবে তেওঁলোকে ফৰ্ম লাভ কৰাৰ আশাত তেওঁলোকে এনেধৰণেই দীঘলীয়া শাৰী পাতে কেইবাদিন ধৰি। আৰু আজি এই বিদ্যালয়খনত মই বৰ্তমান পোনে পোনে প্ৰথমে প্ৰধান শিক্ষকৰ ভাষ্য ল'ম, কিমান আসন আছে, কিমান আচলতে ফৰ্ম দিব সেই বিষয়ে। ছাৰ, ইয়াত আসনৰ সংখ্যা কিমান আছে? এইবাৰ আমি 60জন মানকে দিব পাৰিম। মানে আমাৰ মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈছে। যোৱাবাৰ আমাৰ 615জন ছাত্ৰ ছাত্ৰী আছে। এইবাৰ আমি যদি এই নতুন এডমিশ্যন বেছিকৈ লৈ লওঁ, বিল্ডিঙৰ মানে অলপ টনাটনি হ'ব বহা ঠাই, গতিকে আমি এইবাৰ যোৱাবাৰ 120 জন লৈছিলোঁ, এইবাৰ আমি 60জনে ল'ম। তথাপিও ৰাইজৰ যি মানে তেওঁলোকৰ আশা আকাংক্ষা আৰু ডিমাণ্ড, অভিভাৱকৰ ইয়াতে পঢ়ুৱাবলৈ তেখেতলোকে বহুত দূৰৰ পৰা বিদ্যালয়ৰ পৰা বহুত দূৰৰ পৰা আহিছে তেখেতলোক। কাৰণটো মানে কি হয়, ইয়াৰ প্ৰতি বছৰে যিবিলাক আমাৰ ল'ৰা ছোৱালী ওলাই যায়, প্ৰতি জেগাতে তেওঁলোকে ভালদৰে পঢ়ি আগবাঢ়ি গৈ আছে। আৰু আমি এটা বৃত্তি পৰীক্ষা পাতোঁ প্ৰতি বছৰে। এই বৃত্তি পৰীক্ষাটোত ল'ৰা ছোৱালীয়ে ভালদৰে ফলাফল দিয়ে আৰু আমি প্ৰতি বছৰে A+ পাই আহিছোঁ, কোনো বছৰ জতি পোৱা নাই। বহু কাৰণ আছে যাৰ বাবে এনেধৰণৰ বহু কাৰণ আছে যাৰ বাবে ইয়াত এই বিদ্যালয়খনৰ প্ৰাক প্ৰাথমিক শ্ৰেণীত নামভৰ্তি কৰাবলৈ হেতাৰ পৰা লাগে অভিভাৱকসকলৰ মাজত। মই দেখুৱাইছোঁ যে এনেধৰণে তেওঁলোকে দীঘলীয়া শাৰী পাতে। ইতিমধ্যে ফৰ্ম যিহেতু সংগ্ৰহ কৰিছে 2-1 প্ৰাক প্ৰাথমিক শ্ৰেণীৰ বাবে সন্তানৰ বাবে, মই এই অভিভাৱকসকলৰ মই ভাষ্য ল'ম। আপোনালোকৰ অকণমান দেখুৱাব নেকি ফৰ্মখন? আজি কিমান সময় অপেক্ষা কৰিলে আৰু এই মুহূৰ্তত কি ক'ব? আমি ইয়াত নটিছ মৰাৰ পৰা অপেক্ষা কৰিয়ে আছোঁ বাৰু 17 তাৰিখৰ পৰা। ইয়াৰ ছাৰ বাইদেউসকলৰ যিখিনি আমাৰ দায়বদ্ধতা সেইখিনি মানে আমাৰ ভাল লাগিছে, সেইটো কাৰণে আমি আহিছোঁ ইয়াত। আপুনি ক'ৰ পৰা আহিছে? মই অৰ্জুনগুৰিৰ পৰা আহিছোঁ। হয়, মোৰ ছোৱালীও আগতে ইয়াত পঢ়ি গৈছে, স্কুলখনৰ বিষয়ে ভালদৰে জানো। আৰু যিহেতুকে মাধ্যম এতিয়া মোৰ সৰু ছোৱালীজনীৰ কাৰণে, হয়, তাইকে কিয় বাছি ল'লে? বাছি ল'লোঁ এইটো কাৰণে, যিহেতুকে স্কুলখন প্ৰত্যেক বছৰে A+ প্ৰাপ্ত, সেই বুলিও নহয়, ছাৰ বাইদেউহঁতক আগৰ পৰাই জানো। তেওঁলোকে যিখিনি ল'ৰা ছোৱালীৰ প্ৰতি দায়বদ্ধতা তেওঁলোকে খুব ভালদৰে পালন কৰে, সেইকাৰণে আহিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি ফৰ্ম ল'লে? হয়, ল'লোঁ। কেতিয়া কিমান সময় অপেক্ষা কৰিলে? আজিতো মানে আমি 6টা বজাতে আহিছোঁ আৰু বাকী আমি 17 তাৰিখৰ পৰা আছোঁ ইয়াত। মানে 17 তাৰিখৰ পৰা ৰাতিও ইয়াত থকা হৈছিলে। কাৰ কাৰণে লৈছে? মোৰ ল'ৰা কাৰণে লৈছোঁ। ইমান দীঘলীয়া সময় অপেক্ষা কৰিলে, হয়, আজি এই মুহূৰ্তত ল'লেগে ফৰ্মখন, কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু ছাৰ বাইদেউসকলেও মানে বহুত ধুনীয়াকৈ ন্যায়ীকৈ মানে লাইন পাতি পিনি এনেকৈ ফৰ্মখন দিয়াইছে, বহুত ভাল লাগিছে। শৃংখলাবদ্ধভাৱে কৰিছে মানে কামবিলাক, ভাল লাগিছে। বাছি ল'লোঁ মানে ছাৰ বাইদেউসকলৰ যিখিনি মানে প্ৰত্যেকটো স্থানতে মানে আগবঢ়াই নিছে ল'ৰা ছোৱালীবিলাকক। অসমীয়া মাধ্যমৰ এখন স্কুল হৈ মানে ইমান আগবাঢ়ি গৈছে, সেইকাৰণে সেয়া দেখিয়ে মানে আমি ইয়াত মানে ল'লোঁ আৰু ডিচিশ্যনটো। হয়, এইবিলাক তেওঁলোকে বৰ্তমান সেই সুখৰ মুহূৰ্তটো আমি দেখুৱাব বিচাৰিছোঁ। এইখনত ফৰ্ম ল'লে কিমান সময় অপেক্ষা কৰিছিলে? মই 17 তাৰিখৰ পৰা 17 তাৰিখৰ নটিছ মৰাৰ পৰা আজি 20 তাৰিখ। হয়, ইমান দীঘলীয়া অন্তত ল'লে, কি ক'ব এই মুহূৰ্তত? কি ক'ম মানে, তাৰ বাবে ল'লে? ল'ৰা এটাৰ কাৰণে লৈছোঁ। কিয় বাছি ল'লে? স্কুলখন মানে অলপ ভাল দেখি। আপুনি ল'লে ফৰ্ম? হয়, ল'লোঁ। কিয় বাছি ল'লে এই বিদ্যালয়খন? মই শুনা পোৱা মতে এই বিদ্যালয়খন মানে পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়া কিছু। তাৰপিছত আৰু ছোৱালীজনীও ইয়াত টাউনত অহা যোৱা কৰে, তাইও কয় যে মই এইখন বিদ্যালয়ত পঢ়িম দেই মা, মই ইয়াতে পঢ়িম, মোক দিবা। পৰিৱেশটো ভাল দেখে। হয়, মই পুনৰ দেখুৱাইছোঁ এই দৃশ্য। ইয়াত মই পুনৰ জনাইছোঁ যে 60খন আসন আছে এই লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন বিদ্যালয়খনত। 1955 চনত স্থাপন হৈছিলে এই লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়। আৰু
তেতিয়াৰ পৰাই ইয়াত যি ধৰণে শিক্ষাদান কৰা হয় সেই শিক্ষাদানৰ আচলতে যথেষ্ট ভালদৰে ইয়াত শিক্ষা দিয়া হয়। ইয়াত আনুষ্ঠানিক শিক্ষাৰ উপৰিও আন বিভিন্ন দিশত সাহিত্য সংস্কৃতি বিভিন্ন দিশত সমান্তৰালকৈ আগুৱাই নিবলৈ যত্ন কৰে শিক্ষক শিক্ষয়িত্ৰীসকলে, যাৰ বাবে এইসকল অভিভাৱকে আজি কেইবাদিন ধৰি অপেক্ষা কৰি আজি এই ফৰ্মখন প্ৰাক প্ৰাথমিক শ্ৰেণীত নামভৰ্তি কৰাবলৈ সন্তানৰ বাবে ফৰ্ম ল'বলৈ এনেধৰণে আগবাঢ়ি আহিছে। এইটো ক'ৰ পৰা আহিছে? মই চেকাপৰ পৰা আহিছোঁ। চেকাপৰ পৰা। কিয় বাছি ল'লে স্কুলখন? স্কুলখন সৰুৰ পৰা ইয়াতে মানে টাউনৰ মাজতে থকা হয় আৰু সৰুৰ পৰা দেখি আহিছোঁ স্কুলখনৰ কালচাৰেলটো বহুত ভাল লাগে, পঢ়া শুনাটো বহুত মানে ব্যতিক্ৰম হয়। সেইকাৰণে মোৰ ল'ৰাটোৰ কাৰণে এইখন স্কুলে মই চিলেক্ট কৰিলোঁ। হয়, এয়াই হৈছে কাৰণ যে এই বিদ্যালয়খনত বছৰি যেতিয়াৰ পৰাই গুণোৎসৱ আৰম্ভ হৈছে তেতিয়াৰ পৰাই বছৰি A+ ইয়াত গ্ৰেড পাই আহিছে। ইয়াৰ উপৰিও তাৰ পূৰ্বেও যিমান সংখ্যক ল'ৰা ছোৱালী যিকোনো বৃত্তি পৰীক্ষাত আচলতে যেতিয়াই বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হয় সকলোবিলাকে ইয়াত বৃত্তি পৰীক্ষাতো ভাল ফলাফল দেখুৱায়। এনেধৰণে বিভিন্ন দিশত আগবঢ়াই নিয়াৰ বাবে এই বিদ্যালয়খনত এনেধৰণে সন্তানক নামভৰ্তি কৰাবলৈ হেতাৰ পৰা লাগে অভিভাৱকসকলৰ মাজত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।